আজি মই আপোনালোকক দেখাম মই ব্ৰডিঙত কেনেধৰণে ৰাখি আছো আৰু মোৰ ভাগৰ 180টা মান পোৱালি হৈ গ'ল মোৰ মেচিনৰ পৰা ওলাই আছে আৰু ওলাই আছে মই আপোনালোকক দেখাম এই ভিডিঅ'টোত আপোনালোকে চাই থাকিব আৰু মই পোৱালিখিনি দেখাই দিছো কেনেধৰণে ৰাখিছো এয়া চাওক এটা মই মাছৰ কাৰ্টুনত ব্ৰডিং কৰিছো আৰু এটা প্লাইন চিটত ব্ৰডিং কৰিছো দেখিব পাইছে এইখিনি চাওক ইয়াত 95টা মান আছে ইয়াত আৰু ইয়াত আপোনালোকৰ 80 ওপৰত আছে ইয়াত পোৱালি 80 ওপৰত আছে আৰু মোৰ মেচিনত ওলাই আছে মই সেইখিনিও নমাব লাগিব মেচিনৰ পৰা ওলাই আছে আৰু ইয়াত মই নমাই আছো আৰু এইখিনি চাওক এইখিনি আজি বয়স এখিনিৰ হৈছে 11 দিন আৰু এখিনিৰ আপোনাৰ মেক্সিমাম 6 দিন মান হৈছে এনেধৰণে মই ইহঁতক ৰাখিছো আৰু চাওক ব্ৰডিংটোত যে কোনো ধৰণৰ কোনো পিনৰ পৰা যে ঠাণ্ডা নোসোমায় তাৰ কাৰণে মই ব্যৱস্থাটো কেনেধৰণে কৰিছো আপোনালোকে চাই লওক আৰু চাইডে চাইডে চাওক বস্তা দেখিব পাইছে তলে তলে যে হাৱা নোসোমায় সেইকাৰণে মই মানে বস্তাটো দি দিছো বেছি ঠাণ্ডা পাই গ'লে সিহঁতৰ বেমাৰ পাই যাব বা সিহঁতি জোপোকা লাগিব বা ঠাণ্ডা পাই পিনি মৰি যাবও পাৰে সেইকাৰণে মই এনেধৰণে ৰাখিছো আৰু ইমানটো মান ফাক ৰাখিছো যাতে গৰমটো ভাপটো ওলাই থাকে আৰু সিহঁতৰ যে গুৰ যোনটো গেছ হৈ যায় গৰমত আপোনালোকে যদি একেবাৰে যদি বন্ধ কৰি এইখন যদি বন্ধ কৰি ৰাখে তেতিয়া ভিতৰত গেছ এটা হৈ যাব গুৰৰ বহুত লেতেৰা গোন্ধ ওলাব সেইটো যদি গোন্ধটো যদি ওলাব নোৱাৰে বাহিৰলে তেতিয়া কিন্তু আপোনালোকৰ কুকুৰা পোৱালিবোৰ বিভিন্ন ধৰণৰ বেমাৰে এটেক কৰি ল'ব সিহঁতি উশাহটো দীঘলকে ল'বলৈ ধৰিব সিহঁতি উশাহ ল'ব নোৱাৰিব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বেমাৰে সিহঁতক এটেক কৰি ল'ব সেইকাৰণে আপোনালোকে এনেকে ফাক এটা থৈ দিব যাতে এইফালৰ পৰা ধুনীয়াকে একদম সিহঁতৰ গেছটো ওলাই থাকে আৰু ধুনীয়া আমাৰ এইফালৰ পৰা অক্সিজেনটো ধুনীয়াকে এইফালৰ পৰা একদম সোমাই থাকে আৰু সেইফালৰ পৰা গেছটো ধুনীয়াকে ওলাই থাকে এনেধৰণে আপোনালোকে ফাক অকমান ৰাখিব আৰু এয়া চব পোৱালিবোৰ চাই লওক আপোনালোকে ধুনীয়া ধুনীয়া পোৱালি দেখিব পাৰিছে মই প্ৰি ষ্টাৰ্টাৰ দি আছো ইহঁতক খাবলৈ আৰু মই আজি অষ্টভেদ দিছো সিহঁতক খাবলৈ পানীৰ লগত পানী ডিংকাৰ লগত সিহঁতক মই অষ্টভেদ দি দিছো আৰু পোৱালিখিনি চাই লওক ধুনীয়া সুস্থ হৈ আছে আৰু ইয়াত দুটা বেচ মিছ হৈ আছে আৰু ইয়াত কিন্তু এতিয়া মই আপোনালোকক ক'বলৈ গ'লে সিহঁতৰ এখিনিৰ বয়স 3 দিন হ'ল আৰু 2 দিন হ'ল আৰু 1 দিন হ'ল এনেকে ক'ব লাগিব মানে 3 দিনৰ পৰা লেঠাইকে পোৱালি মোৰ ওলাই আছে মানে পোৱালি খিনি এদিনৰ আগত ডিমটো মানে আজি ভৰাইছিলো কাইলৈ ভৰাইছিলো পৰখিলে ভৰাইছিলো এনেকে মানে ভৰাইছিলো সেইকাৰণে মানে পোৱালিটো তেনেধৰণে ওলাই আছে এতিয়া মই ইহঁতৰ এদিনীয়া দুদিনীয়া তিনদিনীয়া এনেকে ক'ব লাগিব পোৱালি এনেধৰণে পোৱালি আছে ইয়াত আৰু চাওক ইমান কিন্তু পাৰ্থক্যটো নাই একে ধৰণৰ গোটেইখিনি একে চাইজৰ যেনে লাগে দেখিব পাইছে আপোনালোকে পোৱালিবোৰ আৰু ইহঁতকো চাওক মই প্ৰি ষ্টাৰ্টাৰ যোনটো আমাৰ প্ৰি ষ্টাৰ্টাৰ দানা আহে ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰ সেইটো খাবলৈ দি আছো আৰু ইহঁতক মই পানী ডিংকাৰ লগত ক'বলৈ গ'লে মই ইহঁতক লিগজেন যোনটো এন্টিবায়টিক হয় সেইটো দি আছো খাবলৈ আৰু মাছৰ কাৰ্টুনত মই এতিয়া ইয়াত মোৰ পোৱালি অভাৰ হৈ গ'ল এইটো দুটা মাছৰ কাৰ্টুন আছে দুটা মাছৰ কাৰ্টুনত মই এতিয়া ইহঁতক থ'ব নোৱাৰিম কাইলৈ ব্যৱস্থাটো কৰিব লাগিব আজিৰ কাৰণে থ'ব পাৰিম কাইলৈ মই ইহঁতৰ ব্ৰডিংটো ডাঙৰ কৰি দিম আৰু মই এনেধৰণে কুকুৰা হাঁহ পালন কৰি আছো আপোনালোকেও কৰক মই প্ৰত্যেকটো ভিডিঅ'তে আপোনালোকক জোৰ দি থাকো কুকুৰা পালন কৰক হাঁহ পালন কৰক ধুনীয়া এটা ইনকম কৰি থাকক খালি আপোনালোকে প্ৰথমতে কথাকেইটা শিকি ল'ব কিন্তু কথাকেইটা নজনাকে যদি আপোনালোকে কুকুৰা হাঁহ পালন কৰিবলৈ গুচি যায় আপোনালোকে পস্তাবও পাৰে বা আপোনালোকৰ লোকচান হ'বও পাৰে সেইকাৰণে আপোনালোকে কথাকেইটা জানি শুনি কুকুৰা হাঁহ পালন কৰক তেতিয়া আপোনালোকৰ নিশ্চয় লাভ হ'ব আৰু আপোনালোক ছাকচেছ হ'ব পাৰিব আৰু আপোনালোকে মোৰ কথা শুনি পানি ঘপককে পোৱালি 200-300 লৈ নাহিব আপোনালোকে প্ৰথমতে কথাকেইটা শিকি পানিহে আনিব পিছত মোক আপোনালোকে নক'ব যে আপোনাৰ ভিডিঅ' চাই মই কুকুৰা পালন কৰিছিলো মোৰ লছ হ'ল আমুক হ'ল কিন্তু আপোনালোকে কথাকেইটা শিকি ল'ব তেতিয়াহে আপোনালোকক মই পালন কৰিবলৈ কৈছো কথাকেইটা যদি আপোনালোকে নেজানে তেতিয়া কিন্তু আপোনালোকে কুকুৰা পালন ঘপককে সৰহকে কৰি নিদিব কমকে একো নাই সৰহকে কৰি দিলে আপোনালোকৰ লোকচান হৈ যাব পাৰে সেইকাৰণে আপোনালোকে কথাকেইটা জানি ল'ব আৰু ধুনীয়াকে কুকুৰা পালন কৰিব আপোনালোকৰ ধুনীয়া এটা ইনকম আহি থাকিব আৰু এইবোৰ দেখিব পাইছে ইয়াৰে মিলাই মোৰ ভাগৰ এতিয়া 200 ওচৰা-ওচৰি হৈ গৈছে আৰু মোৰ মেচিনৰ পৰা ওলাই আছে মেচিনৰ পৰা ওলালে মানে টোটেল 200 পাৰ হৈ যাব যেন পাইছো মই আৰু মোৰ হাঁহ পোৱালি ওলাবলৈ আৰু 4 দিন মান আছে মেক্সিমাম 4 দিন মানৰ পিছত মোৰ হাঁহ পোৱালি ওলাব আৰু এইবোৰ কুকুৰা পোৱালিবোৰ দেখিব পাইছে এইবোৰ একদম লোকেল পোৱালি হয় অৰিজিনেল লোকেল কুকুৰা পোৱালি হয় আৰু মই এনেধৰণে কুকুৰা পোৱালি মেচিনৰ পৰা উলিয়াই পানি নিজৰ ইনকভেটৰ মেচিনৰ পৰা উলিয়াই পানি ধুনীয়াকে ফাৰ্ম হিচাপত মই সৰু সুৰা ফাৰ্ম এখন কৰি আছো আৰু ধুনীয়াকে মই উপাৰ্জন এটা কৰি আছো সৰু সুৰা উপাৰ্জন এটা কৰি আছো আৰু মই
ক'বলৈ গ'লে মানে মোৰ কিমান এতিয়া উপাৰ্জন হয় বুলি ক'বলৈ গ'লে আমাৰ ইয়াত 3টা বজাৰ বহে সপ্তাহত 3টা বজাৰ পাওঁ মই বুধবাৰ বৃহস্পতিবাৰ দেওবাৰ আৰু তেনেধৰণে মই যদি প্ৰত্যেকটো বজাৰলৈ যদি মই ক'বলৈ যাওঁ মোৰ 1500 টকা মানকে আহি যায় এটা বজাৰত যদি মই নিওঁ আৰু 3টা বজাৰত মিলালে কিমান হ'ব আপোনালোকে হিচাপ কৰি ল'ব এসপ্তাহ তেনেধৰণে মই কিবা এটা উপাৰ্জন কৰি আছো আৰু মোৰ কোনোবা এটা সপ্তাহত বেছিও হৈ যায় কোনোবা এটা সপ্তাহত কমো হৈ যায় তেনেধৰণে এটা উপাৰ্জন কৰি আছো আৰু তেনেধৰণে মাৰিলে মোৰ মাহেকে ইনকামটো ওলাই পৰে আৰু এয়া চাওক এইবোৰ পোৱালিবোৰ দেখিব পাৰিছে আপোনালোকে ধুনীয়া সুস্থ হৈ আছে আৰু মই পোৱালিও বিকো কিন্তু অকল ডাঙৰ বিকাৰ কথাই কোৱা নাই পোৱালিও বিকো পোৱালিও বিকাটো যদি মই যোগ কৰি দিওঁ আৰু ইনকমটো মোৰ বাঢ়ি যায় এনেধৰণে মই ধুনীয়াকে কুকুৰা হাঁহ পালন কৰি ধুনীয়া এটা ইনকম কৰি আছো আপোনালোকেও কৰক মই প্ৰত্যেকটো ভিডিঅ'ত আপোনালোকক জোৰ দি থাকো যে আপোনালোকে কুকুৰা হাঁহ পালন কৰি ধুনীয়া এটা ইনকম কৰি থাকিব পাৰে আৰু এইখিনি চাই লওক পোৱালিখিনি আৰু মই ইনকভেটৰ মেচিন কেইটা দেখাই দিছো আৰু ইয়াত আন্ধাৰ হৈ আছে এয়া চাওক মেচিন চলি আছে দেখিব পাইছে এইটো এটা চলি আছে আৰু এইটোত মোৰ ডিম কিন্তু কমি গৈ আছে চাওক ইয়াৰ পৰা মই যেহেতু তাত ওলাবলৈ দি দিছো সেইকাৰণে কমি গৈ আছে ইয়াত আৰু আছে ইয়াত 100 ওপৰত আছে ডিম আৰু এইখিনি চাওক বাকলি চাওক ওলাই আছে পোৱালি দেখাই দিছো মই ওলাই আছে ইয়াত লাইটটো জ্বলিবলৈ অলপমান টাইম লাগিব আপোনালোকে চাই থাকক জ্বলিব এতিয়া ওলাই আছে ইয়াত পোৱালি কিন্তু ইয়াৰ পৰা মই নমাই আছো কন্টিনিউ নমাই আছো আৰু কিমান ওলাব মই আপোনালোকক দেখাই দিম আৰু 3টা মানহে ওলাবলৈ আছে আৰু বেছি কেইটা ওলাবলৈ নাই সেই 3টা মান ওলোৱাৰ পিছত মই ইনকভেটৰ মেচিনৰ পৰা তাৰ পিছত আৰু 2-3 দিনৰ পিছত কিন্তু হাঁহ পোৱালি ওলাবলৈ ষ্টাৰ্ট কৰিব হাঁহ পোৱালি আপোনালোকক মই হাঁহৰ ডিমখিনি দেখাই দিছো এইটো জ্বলিলে চাওক হাঁহৰ ডিমখিনি চাওক এয়া চাওক ইয়াত আৰু মুঠে আৰু হেৰিটো এটা আৰু এই 2টামান আছে ওলাবলৈ আৰু বাকী ওলাবলৈ নাই আৰু মই এই চিনবোৰ কেলে দিওঁ বুলি যদি আপোনালোকক কৈ দিওঁ আপোনালোকক বুজাই দিছো যাতে মই ডিমটো সোনকালে চিনি পাই যাওঁ কোন তাৰিখে দিছিলো আৰু তাৰিখটো লিখি দিওঁ নহবা আপোনালোকে এইটো কাৰণেও দিব পাৰে ডিমটো পাল্টি খালে নাই এফালে 1 লিখি দিব এফালে 2 লিখি দিব তেতিয়া আপোনালোকৰ সহজ হ'ব যে 1টো এবেলি থৈছিলো 2টো ইবেলিকে থওঁ এনেধৰণে আপোনালোকে ডিমটো লৰাবলৈও লিখি থব পাৰে আৰু মোৰ পোৱালি ওলাই আছে চাওক আৰু এইবোৰ ডিম দি থৈছো আৰু এই ডাঙৰ ডিমবোৰ যোনবোৰ 22 লিখা আছে আৰু 23 লিখা আছে সেইবোৰ মানে হাঁহৰ ডিম হয় সেইবোৰ ওলাবলৈ আৰু 3-4 দিন আছে আৰু মই এনেধৰণে ইনকভেটৰ মেচিনৰ পৰা উলিয়াই আছো পোৱালি আৰু এটা এইটো আৰু এটা এইটো বনাই থৈছো মই এইটো দিয়া নাই এনেধৰণে উলিয়াই আছো আৰু মোৰ ব্ৰডিং জেগাটো ক'বলৈ গ'লে এইডোখৰ চাই লওক আপোনালোকে এইডোখৰতে মই ব্ৰডিং কৰি আছো আৰু আপোনালোকক কম যে মই লোকেল কুকুৰা পোৱালি কিন্তু বহুত বিধৰ থাকে কিছুমান লোকেল কুকুৰা পোৱালি কি হয় আমাৰ ডাঙৰ নহয় আৰু ভৰিকেইটা বহুত চাপৰ হয় তেনেকুৱা ধৰণৰ লোকেল কুকুৰা পোৱালিও পায় আৰু কিছুমান আপোনাৰ বহুত ওখ হয় আৰু ডাঙৰো পটককে হয় কিন্তু বেপাৰীয়ে কয় সেইটো সোণালী বুলি কিন্তু সেইটো কিছুমানবোৰ সোণালী কিন্তু আমাৰ অৰিজিনেল লোকেল কুকুৰাও কিন্তু বহুত ওখ কিছুমান থাকে কিন্তু বেছি ওখ হলে মানে আৰু নেগুডাল যদি থিয় হয় তেতিয়া মানে সেইটো সোণালী হৈ যায় কিন্তু কিছুমান আমাৰ লোকেল কুকুৰাও তেনেধৰণৰ থাকে সববোৰে যে তেনেকুৱা হলে সোণালী হ'ব সেইটো কোনো ধৰণৰ কথা নহয় আৰু এইবোৰ চাওক আৰু মই জোৰ পৰা দি মানো তাত মই মাইকী কুকুৰাবোৰ দেখিছো একদম সম্পূৰ্ণ লোকেল কুকুৰা হয় আৰু মতাকেইটাও বহুত ডাঙৰ সচৰ আৰু মাইকী কেইজনীও বহুত ডাঙৰ সচৰ মই তেনেকুৱা ধৰণৰ কুকুৰা পৰা দি মানো মই নিজে যাওঁ আনিবলৈ বা আমাৰ ফাদাৰ যায় আনিবলৈ দেখিব পাইছে এইবোৰ চাওক এইবোৰ মই তেনেধৰণে উলিয়াই আছো আৰু মই নিজৰ ঘৰত মাইকী কুকুৰা আগতে বহুত ৰাখিছিলো এতিয়া মই বৰ্তমান ৰখা নাই আৰু মই ৰাখি আছো আৰু মই এইবোৰ পোৱালি মই ঘৰত ৰাখিছো আৰু বাকী মোৰ মেচিনত থকা ডিমখিনি সেইখিনি কেইটামান বুকিং হৈ আছে আৰু বাকীখিনি মই ঘৰত ৰাখিম বুলি ভাবিছো যিহেতু এতিয়া সিজনটো ভাল আহিছে গৰম সিজন লাহে আহিছে আৰু গৰম সিজনত পুহিবলৈ বেছি ভাল কুকুৰা আৰু ঠাণ্ডা সিজনত অকমান প্ৰব্লেম হয় মানে পোৱালিবোৰ পটককে বেমাৰে এটেক কৰে বহুত ঠাণ্ডা যিহেতু সেইকাৰণে পটককে বেমাৰে এটেক কৰে আৰু অলপমান দিগদাৰ হয় আৰু এই সিজনটোতো কিন্তু আপোনালোকক মই বৰ ভাল বুলি নকওঁ কাৰণটো বৰষুণ সিজনতো কুকুৰা পুহিবলৈ অলপমান দিগদাৰ হয় কিন্তু মই আপোনালোকক যে ভিডিঅ'ত যে কৈ থাকো কুকুৰা হাঁহ পালন কৰক কিন্তু কুকুৰা হাঁহ পালন কৰাও বহুত এটা কষ্ট আছে এতিয়া মই আপোনালোকক কওঁ 100 কুকুৰা যদি পালন কৰে তেতিয়া আপোনালোকে 300কে কেজি বিকিলে 30,000 টকা পাব বা 400কে কেজি বিকিলে 40,000 টকা পাব কিন্তু তাতো আমাৰ কষ্টটো মিলালে মানে সেইটো আমাৰ জোখৰ পইচাটোহে পাইছো আপোনালোকে নেভাবিব যে বহুতো লাভ আছে বুলি আমি যিহেতু এনি টাইম লাগি থকা হয় কুকুৰাখিনিৰ লগত দানা দিয়া হয় পানী দিয়া হয় কিবা বেমাৰ হৈছে নেকি চোৱা হয় আকৌ কিবা বেমাৰ হলে আনিবলৈ যোৱা হয় দৰৱ
দৰৱ তাৰপাছত আকৌ সিহঁতক ঘাঁহ কাটি দিয়া বা কলপাত দিয়া তাৰপাছত আকৌ সিহঁতৰ জেগা চফা কৰা বস্তা ধোৱা তাৰপাছত ব্ৰডিংটো এৰুৱা দিনটো মানে সিহঁতৰ লগত লাগি থাকোঁতে দিনটো যায়গে আপোনালোকে নেভাবিব যে কুকুৰা পালন কৰিও বহুত লাভ হয় বুলি মানে লাভটো হয় কিন্তু আপোনালোকৰ কষ্টও হয় আপোনালোকৰ মেহনতৰ পইচাটোহে পোৱা যায় মানে আপুনি যিটো কাম কৰিছে তাৰ ফলটোহে পোৱা যায় কষ্টও আছে আৰু পইচাটো তেনেকে পোৱা যায় কিন্তু আপোনালোকে নেভাবিব একেবাৰে সহজ বুলিও নেভাবিব আমি কাম কৰো যিটো সেইটোহে পইচা পাওঁ আপোনালোকে যেনেকে এতিয়া কোনোবাই চাকৰি কৰে সেইটো চাকৰি কৰে কাৰণে পইচাটো দিয়ে যেনেকে এতিয়া কোনোবাই যদি মিস্ত্ৰী কৰে ঘৰ বনাই পকা ঘৰ বনাই সেই পইচাটো পায় আমিও তেনেধৰণে কুকুৰা পালন কৰো কুকুৰাক ধুনীয়াকে খাবলৈ দিওঁ ডাঙৰ কৰো কুকুৰাৰ আমি বস্তা ধুওঁ কুকুৰাক আমি ধুনীয়াকে পালন কৰো তাহত ঘাঁহ কাটি দিওঁ তাৰপাছত কুকুৰা আমি গঁৰাল চফা কৰো বহুত আমিও কষ্ট কৰিব লাগে স্প্ৰে মাৰিব লাগে চূণ ছিটিয়াব লাগে তেনেধৰণে আমি কৰি পানিহে আমিও কিন্তু পইচা কেইটকা পোৱা হয় আপোনালোকে নেভাবিব যে একেবাৰে সহজ বুলি তেনেধৰণে ময়ো কৰি আছো আৰু ধুনীয়া এটা উপাৰ্জন কৰি আছো আৰু আপোনালোকেও পাৰে তেনেধৰণে উপাৰ্জন কৰি থাকিব মই ক'ম যে আপোনালোকেও পোহক আৰু কাৰোবাক যদি গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত ইনকুভেটৰ মেচিন লাগে মোৰ বেলেগ ভিডিঅ'ত চাব মই নাম্বাৰ দিয়া আছে আপোনালোকক যদি লাগে আপোনালোকে কন্টেক্ট কৰি দিব মই আপোনালোকক ইনকুভেটৰ যোগান ধৰিব পাৰিম আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে মই প্ৰত্যেক দিনাই আপোনালোকক এটা ভিডিঅ'ত কিবা এটা নহয় কিবা এটা কথা ক'বলৈ চেষ্টা কৰো যে আপোনালোকৰ কিবা এটা সহায় হৈ যাওক বা আপোনালোকে কুকুৰা পালন কৰক আৰু মোৰ ওচৰত বৰ্তমান পোৱালি নাই আপোনালোকক যদি কাৰোবাক লাগে মই ওচৰতহে দিম বহুত দূৰত নিদিওঁ যিহেতু মোক বহুত দূৰৰ পৰা ফোন নকৰিব আপোনালোকে বহুতে ফোন কৰি থাকে মোলে কুকুৰা পোৱালি আছে নেকি মোলে কুকুৰা পোৱালিৰ ক্ষেত্ৰত মোলে ফোন নকৰিব মোৰ অকল বৰপথাৰ সৰু পথাৰ বা নাওজান চুঙাজান এনেকুৱা ধৰণৰ ওচৰৰ জেগাতহে মই কুকুৰা পোৱালিটো চেল কৰো আপোনালোকে মোক দূৰৰ পৰা ফোন নকৰিব কুকুৰা পোৱালিৰ কাৰণে মই দূৰত কুকুৰা পোৱালি চেল নকৰো আৰু মই মেচিনটোহে গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত 30-40 কিলোমিটাৰ ভিতৰত মই চেল কৰো পোৱালি মই চেল নকৰো পোৱালি মই প্ৰায়ভাগ ঘৰতে ৰাখো বা ওচৰে পাছৰে মই পোৱালি চেল কৰো আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।